মৰা পাছত ফুল দিলে আপোনাৰ জীয়াই থাকোঁতে যে হাফ এটা নিদিয়ে সৰুতেতো ভাবিছিলোঁ যে ডাঙৰ হৈ পেলাই বহুত দুখীয়া মানুহক সহায় কৰিম এতিয়াহে গম পাইছোঁ আচলতে নিজেই দুখীয়া আৰু এটা বস্তু মানে মই লক্ষ্য কৰোঁ আপুনি মানে ধৰক নিজে নেহাঁহে কিন্তু বেলেগক সহায় দিব পাৰে নিজে গহিনে মানে কথাটো কৈ দিয়ে ভিতৰি মই হাঁহি লওঁ প্ৰথমে থেংক ইউ ইমন মানে কি আচলতে মই কনে ঠিক আছে মই পাছ দিছোঁ হয় ধন্যবাদ ইমন হ'ল মোৰ সপোনৰ এটা ড্ৰিম ষ্টৰী যিটো মই আচলতে গাঁও এখনত এটা পৰিয়ালত মই এজনী ছোৱালী পাইছিলোঁ আৰু ছোৱালীজনীক শেষ বিদায় দিব লগা হ'ল ডাঙৰ কৰি সেইখিনিয়ে টুইষ্ট এটা মই জনাই থলোঁ গোটেইটো নকওঁ আৰু সেইটো মই কিবা এটা মোৰ যদিও মই ডেন্স কৰিছিলোঁ বা সৰুতে কোৰিঅ'গ্ৰাফি কৰিলোঁ তাৰপিছত সেই বস্তুটো মোৰ ৰৈ গ'ল আৰু সেইটো গৈ গৈ মই এনেকৈ কেতিয়াবা ষ্টৰী বনাওঁ এনেকৈ বনাওঁ মই আমাৰ শ্ৰদ্ধাৰ মুনীন বৰুৱা দেৱকো এইটো মই কৈছিলোঁ যে অসীম তই লিখি ৰাখিবি এইবোৰ তেনেকৈ মই 2-এখন VCD কৰিলোঁ সমৰ্পণ ৰবি শৰ্মা এক্টিং কৰিছিল মাতুবা মাধুৰীমা বা অতিকৈ মোৰ মৰমৰ শিল্পী তেখেত মোৰ যিমানবোৰ কাম থাকে তেখেতক জড়িত কৰাওঁ তেখেতৰ যিখিনি আন্তৰিকতাৰেভাৱে অভিনয় কৰে এতিয়া সিদ্ধান্ত সিও এক্টিং কৰিছে এতিয়া মানে সেই ষ্টৰিবোৰ মোৰ এনেকৈ আগৰ পৰা এনেকৈ যিটো ছবি কৰোঁ বা পৰিচালনা কৰোঁ ষ্টৰি প্ৰায়ভাগ মোৰ থাকে সপোন আছিলে ছবি এখন কৰাৰ যদিও সৰু সৰু ছবি পৰিচালনা কৰিছিলোঁ কিন্তু ব্যয়বহুলভাৱে সপোন এটা আছিলে ছবি এখন কৰাৰ বিপুল চন্দ্ৰ দাসক মই লগ পালোঁ আমাৰ শ্ৰদ্ধাৰ প্ৰযোজক তেখেতক মই প্ৰথমতে হৰৰ ষ্টৰি এটা শুনালোঁ অলপ ছাছপেন্স হৰৰ তেখেতৰ পচন্দ নহ'ল তাত এইটো ষ্টৰি শুনালোঁ তেখেতৰ জীয়েক যোনে আমাৰ কণ্ঠশিল্পী এই ছবিখনৰ তেখেতৰ জীয়েকে কৈছে এইটো বিৰাট ভাল লাগিছে তাই য়ং এজৰ ছোৱালী আৰু তাই ভাল পাই গৈছে তাৰপিছত তেখেতৰ ৱাইফে ভাল পালে আমাৰ ছেকেণ্ড প্ৰডিউচাৰ ইতি গগৈ দাস ভাল পাই পেলাই কৈছে এইখন ছবি বনাম আমি আৰু এই ছবিখন হ'ল তাৰপিছত সৰু ছোৱালীজনীক ভিত্তি কৰি ছবিখন তাতে কিন্তু বহুত টুইষ্ট আছে অকল সৰু ছোৱালীজনীৰ লগত জড়িত কাহিনীটো বিৰাট ষ্ট্ৰং তাৰ মাজত আৰু বহুতো কেনেকৈ জড়িত হ'ল সৰু ছোৱালীজনী গোটেই টুইষ্ট আমাৰ মনোৰঞ্জনমূলক ছাছপেন্স আছে থ্ৰিলাৰ আছে ফাইট আছে এভৰিথিং আছে পেকেজ এটা মনোৰঞ্জনমূলক পেকেজ ছবি আৰু এই ছবিটো যেতিয়া এই দাদাহঁতৰ সহযোগত আগবাঢ়িলোঁ এটা পৰিয়াল বনালোঁ সেই পৰিয়ালটোৰ বিশেষ ব্যক্তি হ'ল আৰু চৰিত্ৰটো যিজন জীৱন কেৰেক্টাৰ ছোৱালীজনীক ডাঙৰ কৰে এজন ড্ৰাইভাৰ সেইজন মোৰ প্ৰথমেই ষ্টৰিটো যেতিয়া মই ভাবিছিলোঁ অসমত এজনেই শিল্পী আছে সেইটো হ'ল সিদ্ধাৰ্থ শৰ্মা লাষ্টত এনেকুৱা পৰ্যায় আহিল তেখেতৰ ডেট নাছিলে তেখেতে মিলাব পৰা নাছিলে মই ইয়াৰ অল্টাৰনেট কোন আছে বহুতক ভাবিলোঁ কিন্তু ইমাজিনত নাহে কাক ভাবিলোঁ শেষত আমি এনেকুৱা এটা ডিচিশ্যন লৈছিলোঁ যে গোবিন্দক আনিম আমি হিন্দী ছবিৰ গোবিন্দক যদি ৰিজনেল ফিল্ম এখন আমি ইভেন মাতুবাহঁতক মাতিছিলোঁ যে আমি এনেকৈ আলোচনা কৰোঁ গোবিন্দক আনো তাৰপিছত এনেকৈ গৈ বহুত গৈ এদিন তেখেতক পালোঁ ষ্টৰিটো শুনালোঁ তেখেতে কেনে পাইছে নাজানো আৰু মই তেখেতে যেতিয়া হা বুলি ক'লে মই বিৰাট সুখী হ'লোঁ আৰু আমাৰ এই পৰিয়ালটো মিলিয়ে আমি আজি ইমন ছবিখন কৰিবলৈ সফল হ'লোঁ আৰু অহা 5 জুলাইত ৰিলিজ আপোনাৰ ঘৰ মতা নাম কিনো জানিব পাৰিম বাসুদা বুলি মাতিব পাৰিমনে পাৰিবা বৰ্তমান কিহত বিজি হৈ আছে আপুনি ব্যস্ত এনেই শ্বুটিং চলি আছে এখন আমাৰ বিয়লিৰ বৃন্দাবন বুলি বাকী আমি এতিয়াতো ইমনৰ প্ৰচাৰ আৰম্ভ হৈছে আৰু ইমনতো ব্যস্ত স্বৰ্গৰ ৰথৰ কামতো মাজে মাজে গৈ আছোঁ হল ভিজিট দি আছোঁ তেনেকৈ ব্যস্ত সংসাৰখনো আছে চব চলাই আছে ল'ৰা স্কুল নিয়া নাই এনেকুৱাবিলাক দায়িত্বও থাকে চলি আছে স্বৰ্গৰথৰ মই এটা চিনৰ কথা যদি আপোনাক ক'বলৈ যাওঁ খুব চৰ্চাত আছিলে এটা অকণমান ইণ্টিমেট হয়তো অকণমান চিন আছে ইমানো বেছিকৈ নহয় তথাপিও আছিলে সেইটো মানে চিন দেখাৰ পাছত আপোনাৰ ঘৰৰ ফালৰ পৰা কিবা প্ৰতিক্ৰিয়া আছিলে নেকি মায়ে কৈছে এইটো নাথাকিলেও হ'লহেঁতেন আৰু গৃহিণীয়ে চোৱা নাছিল তেতিয়ালৈ তাৰপৰা চাই পেলাই কৈছে মই চাই ল'ব তাৰপিছত কি হৈছে এইখিনি আকৌ এইটো ঘৰত ৰিপিট হ'ব লাগিব কেনেকৈ এক্টিং কৰিছে এইটো দেখুৱাব ঘৰত দেখুৱাব লাগিব মই তাইৰ লগত এই ইমান বেছি নহয় বাৰু আৰু এটা ড্ৰাইভাৰ মানুহ এনেকুৱা ভাং চাং খাই থাকে এতিয়া অকণমান তেনেকুৱা হয়তো এইটো সেইকাৰণে অকণমান চিন এটাই সচৰাচৰ এনেকুৱা কৰা নহয়তো এতিয়া মায়ে এইটো টান পাইছে এনেই দৰ্শকৰ তেনেকুৱা ইমান অসুবিধা পোৱা নাই সেইটো সিমানখিনি হ'ব পাৰে বুলি ভাবিছে সেইটোলৈ একো তেনেকুৱা কণ্ট্ৰভাৰ্চি হোৱা নাই মানে সেইবোৰো মই ভালেই কৰিছোঁ
কেনেকুৱা লাগিল এক্টিংটো কৰি না ভাল লাগিল ৰাজেশ দাক মই কৈছোঁ যে মোৰ এইটো অভিজ্ঞতা নাই এবাৰ দেখুৱাই দিয়ক কিমান হ'লে কেনেকৈ কৰিব লাগে গ্ৰাফটো বনাই দিছে তেওঁ আৰু সেই বনাই দিছে দুটা নে কিবা শ্বটে আছে 2 নম্বৰ শ্বটটোতে হাক কৰে এনেকৈ আৰু সেইটো কিমান পৰ্যায়ত কি হ'ব তাৰ আইডিয়াটো দি দিছে আৰু মই এবাৰতে কৰি দিছোঁ শুনক না মানে চিনেমাৰ বস্তুটো সম্পূৰ্ণ বেলেগ হয় চিনেমাত ৰোমেণ্টিক চিন কৰোঁতে আপোনাৰ লাজ লাগিছিলে নেকি কেতিয়াবা বা লাজ লাগে নেকি এই ইমনত এনেকুৱা হৈছে ইমনত মানে ইমনৰ যিটো প্ৰেম দেখায় এইটো প্ৰেমটো অকণমান মানুহে ভাল পোৱা ধৰণৰ প্ৰেম এইবোৰ কৰিবলৈ ভাল সেইটো স্বৰ্গৰ্থটো অকণমান সি অলপ আখুৰিকো ন এনেকুৱা এটা মেণ্টেলিটিত থাকে এইটো বেলেগ বাৰু এতিয়া ইমনৰটো অলপ কোমল মানে আৰু তেনেধৰণৰ চৰিত্ৰ আমি এনেই ৰিয়েল লাইফত মই প্ৰেমিক হয় নহয় বা মোৰ কেনেধৰণৰ মানে প্ৰেমৰ আউটপুট থাকে সেইটোতো পাৰ্চনেলিটি এতিয়া চিনেমাত সেইটো যদি যুগজাকটো নিজৰ লগত নিমিলে মই মোৰ ক্ষেত্ৰতহে কৈছোঁ অভিনয় কৰাত অকণমান মানে ইনবেলেঞ্চ হয় এতিয়া শিকি বুজি লৈ হয়তো কৰিব লাগিব ভৱিষ্যতে বা ইমান পৰ্যায়ত মই নকৰোঁ চাগে কিন্তু এই ইমনৰটো কোমল এইটো কৰিলে ক'ৰবাত মানে দুখো লাগে ক'ৰবাত এটা ভাল লগা এটা আছে তো এইটো চাই এটা টেষ্ট এটা পাব আৰু মই যিমান চিনেমা আদি কৰিছোঁ এনেই এইটো মানে অপ্ৰাসংগিক মোৰ মনৰ এটা ছেটিছফেকশ্যনহে কওঁ যে ইয়াতে এই গানটোতে চাগে মই ধুনীয়াকৈ ওলাই পাইছোঁ আজিলৈকে তেনেকৈ যিবোৰ কেৰেক্টাৰ কৰি ইমান ধুনীয়াকৈ ওলাবলগীয়া কথা নাথাকে ইয়াতে অলপ ধুনীয়াকৈ ওলাইছোঁ প্ৰথম নিজৰ চাবলৈ লাজ লাগিছে সেই প্ৰভু বগা কাপোৰ পিন্ধি কৰি পিছত মানে ঘৰত এনে দেখুৱাইছোঁ মাক দেখুৱাইছোঁ গৃহিণীক দেখুৱাইছোঁ চাই আছোঁ মুখবিলাক কেনেকুৱা ফিডবেক মায়ে চাই থকাৰ পৰা শুই চাইছিল বহি ল'লে বহাৰ পিছত গানটো শেষ হ'ল তেতিয়া মাইলে চাওঁতে মায়ে একো সোধা নাই নিজে কৈছে ভাল হৈছে এনেকৈ কৈছে মানুহ কিন্তু ভাল পালে ভাল লাগে ঘৰৰ মানুহে ভাল পাইছে ধুনীয়া লাগিছে বৰ বেলেগ ৰোমাঞ্চ কৰিছে কাৰণ এইবোৰ দেখা নাই ন আৰু এনেই ৰিয়েল লাইফতো মোৰ তেনেকুৱা মানুহো নহয় খুব এনেকৈ ওলাই যাওঁতে চুমা এটা খোৱা হাক কৰি দিয়া এনেকুৱা নহয় আৰু গতিকে সেইবোৰ অকণমান বেলেগকৈ দেখিছেতো মই মাজতে কথা এটা কৈছোঁ মানে চৰি ফৰ ইণ্টাৰাপ্ট এখেতকতো মানুহে দেখি হাঁহে আৰু আমাৰ এটা খুব ভাল লগা কথা যে আমাৰ ইমনত কেইটামান দৃশ্য আছে আমি এতিয়াও কান্দোঁ মইতো অন শ্বুটিঙত কান্দিছোঁ সেইদিনা ছবিখন চালে কেইটামানে তেখেতৰ সেই চিনকেইটা চাই চাগে মোৰ অনুভৱ মোৰ দৃষ্টিভংগীত ৰাইজে কান্দিব খুব ইমোশ্যনেল চিন হয় মানে নাই আচলতে স্ক্ৰিপ্টটো যে পঢ়িছিলোঁ মই ক'ৰবাত আছিলোঁ বেলেগত তাৰপৰা প্ৰথমবাৰ পঢ়োঁতে মোৰ বিৰাট দুখ লাগিল তাৰপৰা মই আকৌ মানে চকু পানী ওলাই সঁচাকৈ দুখ এটা লাগিছেতো তাৰপৰা মই ধুমাধুম বাথৰুমত গৈছোঁ মানে গৈ আইনাখনত চাইছোঁ কি মই কেনেকৈ কান্দিছোঁ মানে এবাৰ চাই লৈছোঁ কিমান চকু পানী ওলাইছে কাৰণ সেইটো যদি মই চিনেমাখন কওঁ সিমানখিনি তাতো হ'ব বা হয়তো অলপ কম বেছ কৰাই দিব ডাইৰেক্টৰ তাৰপিছত মই স্ক্ৰিপ্টবিলাক এনেকুৱা হয় স্ক্ৰিপ্টবিলাক আমি কাহিনীটো বুজিবৰ কাৰণে চৰিত্ৰটো বুজিবৰ কাৰণে এবাৰ পঢ়োঁতো তাৰপিছত আৰু পৰিচালকৰ লগত পাতোঁ আৰু চিনটো হোৱাৰ আগত ডাইলগবোৰ এবাৰ চাইহে ল'ব লাগে যিহেতুতো কনচেপ্টটো থাকেই কিন্তু এই ইমনখন মই একে ধাৰাতে দুবাৰ পঢ়িছোঁ তেনেকৈ মই স্ক্ৰিপ্ট নপঢ়োঁ মানে এবাৰে পঢ়োঁ পিছত আকৌ লাগিলে পঢ়ি লওঁ আগদিনা কিন্তু একে ধাৰাতে গোটেইখন এনেকৈ দুবাৰ মই চাগে পঢ়া দিনত কিতাপো পঢ়া নাই এইখনে পঢ়িলোঁ নেকি একে ধাৰাতে দুবাৰ পঢ়িছোঁ আৰু তেওঁক ফোনো কৰিছোঁ হয় তাৰপিছত কৰিম বুলি কৈছোঁ তেখেতে চাইলেণ্ট হৈ থাকে যেতিয়া ৰোলটো কৰাৰ আগত বহুত সময় চাইলেণ্ট হৈ থাকে মই কেলে ইমান হৈ আছে তাৰপিছত আকৌ লৈ কওকচোন নাই ইম'শ্যনবিলাক মানে কি হয় ইয়াত কাট হয় ন বহুত কাৰণ থাকে টেকনিকেল এতিয়া ইম'শ্যনটো যদি ঘপকৈ কেতিয়াবা এনেকুৱা হয় তোমাৰ ইমান ধুনীয়া পইণ্টত দুখ লাগিব চব সঁচা হৈ থাকে ফটককৈ কিবা কথা এটা নেলাগিব যে তুমি প্ৰেছাৰ দি থাকিলেও নেলাগে ইফালেতো টাইমটো গৈ থাকে ন শ্বুটিংটো বাকী আৰ্টিষ্ট ৰৈ থাকে এতিয়া সেইটো মানে কেৰি কৰিবৰ কাৰণে বেছি কথা চথা পাতিলে মোৰ প্ৰব্লেম কৰে সেইকাৰণে মই আঁতৰি থাকোঁ তেওঁ জানিছেও বাৰু ককাইদেউৰ নিচিনা বন্ধুসুলভকৈও আছোঁ গতিকে ইংগিত বা এছিষ্টেণ্টজনে ইংগিত আঁতৰৰ পৰা দি দিয়া হওক বুলি আহি যাওঁ যাতে সেইটো মই ধৰি ৰাখিব পাৰোঁ আৰু বাকী নিজেতো ভাল হওক বুলি চেষ্টাটো কৰোঁৱেই মাতুবাৰ চিন এটা আছিলে দা লৈ যোৱা তেওঁলোকৰ চাগে ক'ব সেইটোত মই মাতুবা বহুত সময় নাছিলে ক'ৰবাত সোমাই আছিলে হয় নেকি মই ভিতৰত সোমাই আছে পূৰা পূৰা প্ৰস্তুত কৰি আছে আৰু সেনেকুৱা এটা অদ্ভুত কেৰেক্টাৰ এটা কৰিছে মাতুবা মানে কেতিয়াও আমি ধুনীয়া দেখোঁ বোৱাৰী কিন্তু ইয়াত মানে এটা বেলেগ ধৰণে নিজকে বনাই লৈছে তেখেতে আৰু আপুনি ধৰি লওক যেতিয়া এটা কেৰেক্টাৰত সোমাবলৈ যায় সেই আগৰ প্ৰিপেৰেশ্যনখিনি কেনেকুৱা ধৰণৰ হয় যিকোনো কেৰেক্টাৰ মানে আগতে এনেকুৱা আছিল আগতে কেৰেক্টাৰবোৰত সোমায় এক্টৰজন আজিকালি কেৰেক্টাৰটোক নিজৰ মাজত সোমোৱায় কেৰেক্টাৰ নোসোমায় এটা পঢ়িলে এটা ধাৰণা আহে পৰিচালকৰতো এটা কনচেপ্ট থাকে স্ক্ৰিপ্ট ৰাইটাৰ থাকে মোৰ নিজা এটা থাকে
সেই কথাবিলাক আলোচনা কৰি কৰি আচলতে সেই ক্লুবিলাকৰ পৰা এটা মানে অৱয়ব এটা ৰেডি কৰা যায় গেট আপলৈকে আৰু তেনেকৈ প্লে কৰা যায় তাতে আচলতে ক্লুবিলাক পাই থকা যায় যেনে ধৰা দেউতাকে যদি ক'লে যে বাবা তই পানী এগিলাচ দেচোন এতিয়া মই ক'লোঁ যে তই নিজে লৈ খাব নোৱাৰ তেতিয়াতো আমি এটা ক্লু পাওঁ ন যে ই মানে ডাঙৰ কথা বৰ নুশুনে সি দেউতাকক বৰ ভাল নাপায় তাৰমানে সি তেনেকুৱা মটিভৰ মানুহ এনেকৈ ক্লুবিলাক গোটাই গোটাই কেৰেক্টাৰিষ্টিক্সটো অলপ ৰেডি কৰা হয় কেতিয়াবা তাতে ভাল হয় হিট হয় কেতিয়াবা ফ্লপ হ'ব বেয়া হ'ব যদি ভুল হৈ যায় কনচেপ্ট ক'ৰবাত সেই আৰু মোৰ মানে মাতো বা তেওঁৰ লগত কৰোঁতে এটা ভাল লগা যে তাতে মই মাই বুলি মাতোঁ প্ৰথমে আছিল মোৰ মাই বুলি ডাইলগটো প্ৰথম যিদিনা চিন হৈছে তেওঁৰ লগতে হৈছে অসীম দাই কৈছে যে এনে মাই বুলি মাতি এইটো ডাইলগ আমি ৰেডি চেডি কৰি লওঁ তো মোৰ ভাল লগাটো হৈছে যে মই ঘৰতো মোৰ মাক মাই বুলি মাতোঁ এইটো আমাৰ চবে মায়ে মাতে বাহঁতেও মাতে গতিকে তেওঁকো মাই বুলি মাতি শব্দটো এইটো বিৰাট ভাল লাগিছিল আৰু তেওঁলোকৰ লগত সিদ্ধান্তৰ লগত মোৰ এটা ধুনীয়া কেমেষ্ট্ৰি আছে সেইবিলাক চিনো খুব ধুনীয়াকৈ হৈছে আৰু তেনেধৰণৰ সুবিধাবোৰ খুব কম পাওঁ যে মই কমেডি কৰোঁ বা মোক কমেডিত ভাল পায় মোক কোনোবাই ৰিস্ক লৈছে মোৰ ওপৰত অসীম বৈশ্যদেৱে মানে এটা ৰিস্ক লৈছে তে এই সুবিধা বুলি ভাবোঁ মই যে এইটো মই যিমান পাৰোঁ মানে মই নিজে ভালকৈ কৰিব লাগে যাতে ই এটা মোক আগুৱাই নিয়াত সহায় কৰে তো মই যি জানি কৰিছে আৰু দ্বিতীয়তে কি হৈছে ইয়াত এটা এনেকুৱা শ্বুটিঙৰ পৰিৱেশ এটা মই আপোনাক ক'ম মই যদিও পৰিচালক মোক মানে শিকাই বুজাই লৈছে সকলোৱে মাতুবাও কৈছে অসীম অলপ এনেকৈ কৰিলে ভাল হয় নেকি তই চাবি দেই চিনবোৰ ফাষ্ট হ'ব লাগিব এওঁ কয় ককাইদেউ অকণমান এনেকৈ কৰোঁ বস্তুটো তেনেকৈ কৰোঁ আৰু ইয়াতে পৰিচালক হিচাপে নহয় গোটেই আলোচনাৰ মাধ্যমত যে ছবিখন হৈছে মই ভাবোঁ যে অসমৰ ৰাইজে আঁকোৱালি ল'ব ষ্ট্ৰং হৈছে সেইকাৰণে কাহিনী কিন্তু বহুত ষ্ট্ৰং একদম মানে দৰ্শকে চাই বিমুখ হ'ব যেন নালাগে আমাৰ মানে এনেকুৱা হয় এতিয়া তেওঁ কাহিনীটো লিখিব দিলে তেওঁ বনাব চিনেমাখন এতিয়া কাহিনীটো যেতিয়া লিখি দিলে তেওঁ এতিয়া সেইটোৰ ওপৰত আলম কৰিহে আগবাঢ়ে গতিকে তেওঁতো ছেটিছফাই হ'লেহে আকৌ এখোজ যাব প্ৰডিউচাৰ এজন বিচাৰি পাব প্ৰডিউচাৰ এজন আগবাঢ়ে এতিয়া আমাৰ তেনেকুৱা হয় এতিয়া মই স্ক্ৰিপ্টটো পঢ়িম এতিয়া আমি এনেকৈ ভাবোঁ যদি মোৰ পঢ়ি ভাল লাগে মানে মোৰ চোৱা মানুহখিনিয়ে ভাল মই পাৰিম কৰিব ভাল পাব এতিয়া এইটো স্ক্ৰিপ্ট পঢ়োঁতে মোৰ দুখ লাগিছে য'ত মোৰ হাঁহি উঠিব লাগে তাত হাঁহি উঠিছে যিখিনি আছে গতিকে আমাৰ এটা সেইটোৱেতো বিশ্বাসত কৰি থাকোঁ যে এইটো দৰ্শকে ভাল পাব একদম ফুল ফ্লেজেড এটা বস্তু মানে সম্পূৰ্ণ মনোৰঞ্জনমূলক আৰু টিকলিজনীৰ লগত যিবোৰ ইম'চন আছে তাই বৰ ধুনীয়া কৈছে বৰ স্মাৰ্ট ছোৱালী কৈছে আৰু মৃদুল কুমাৰ বৰাদেৱ বহুত দিনৰ মূৰত স্ক্ৰিপ্ট লিখিছে তেখেতে আগতে বহুত ছবি লিখিছে তেখেতে ইয়াত বহুত বিৰতিৰ পিছত লিখিছে আৰু বিৰাট সাংঘাতিক লিখিছে খুব ভাল লিখিছে মোক আগবঢ়াই দিছে মোৰ যিটো কল্পনা আছিলে সেইটো ধুনীয়াকৈ টুইষ্ট কৰি পেলাই স্ক্ৰিপ্টটো লিখিছে আৰু বহুতো মানে